এই ভিডিঅ'টো 5 নৱেম্বৰৰ ভিডিঅ' আছিলে। সময় নোপোৱাৰ কাৰণে মই আজি এডিট কৰি দি আছোঁ। মানুহজন যিহেতু ছুটীত নাহে, চ' এইটো আমাৰ বিয়াৰ পিছৰ প্ৰথম বাৰ্থডে, যিটো তেওঁ ঘৰত ছুটী আহিছে। আৰু ভালকৈ পাতিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ অসুবিধা হোৱাৰ কাৰণে ভালকৈ যেনেকৈ ভাবিছিলোঁ তেনেকৈ কৰিব পৰা নগ'ল। তথাপিও সৰু সুৰাকৈ এনেকৈ আমি তেওঁৰ বাৰ্থডেটো চেলিব্ৰেট কৰি থৈ দিলোঁ। এয়া হ'ল আমাৰ ঘৰৰ নাচনী, ধুনীয়াকৈ নাচি আছে শয়াকৰ বাৰ্থডে বুলি। এজনী আমাৰ ভতিজা ছোৱালী হয়, তাই নাচি খুব ভাল পায়। এনেকৈ ল'ৰা ছোৱালী কেইটামান মাতি ভাবিলোঁ এনেকৈ বাৰ্থডেটো পাতোঁ। মই যিহেতু নোৱাৰোঁ, অসুবিধা, তো সেইটো কাৰণে মই তেনেকৈ থ'ব লগা হ'ল। আৰু মেমৰিজ বুলিয়ে মই ভিডিঅ'টো এনেকৈ ছেভ কৰি এনেকৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি ৰাখিলোঁ, যাতে পিছত চাব পাৰোঁ, সময়খিনি মনত পেলাব পাৰোঁ। বিশেষ একো কৰিবলৈ নহ'ল, মিঠাই আনিলোঁ, অলপ পায়স বনাব দিলোঁ বহুতকে। মায়ে পায়সখিনি বনাই দিলে, সেই মিঠাই চিঠাই বহুতৰ সৈতে মিলি কৰি এনেকৈ আৰু বাৰ্থডেটো সৰু সুৰাকৈ চেলিব্ৰেট কৰিছোঁ আৰু। এই সৰু ল'ৰা ছোৱালীবিলাকৰ লগতে কিছুমান সময় পাৰ কৰি সঁচাকৈ ভাল লাগে। সিহঁতৰ মনবিলাকো বহুত ধুনীয়া হয়, সিহঁতি বহুত আনন্দ কৰি আছে, ফূৰ্তি কৰি আছে, চাই ভাল লাগিছে। আমাৰ ঘৰৰ ল'ৰা ছোৱালীকেইটা আৰু ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীকেইটা মিলাই এনেকৈ আমি পাৰ কৰিলোঁ আৰু তেওঁৰ বাৰ্থডে দিনটো। কৰিম বুলিতো বহুত কিবা কিবি ভাবি থৈছিলোঁ, কিন্তু একো কৰিব নোৱাৰিলোঁ। আশা কৰিছোঁ অহা বছৰ আহিলে অহা বছৰ পাম, অহা বছৰ ভালকৈ কৰিম আৰু। মানুহজনক মনে বিচৰা ধৰণেতো কৰিব নোৱাৰিলোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, মোৰ বুঢ়াটো যাতে সদায় এনেকৈ ভালে কুশলে থাকে, তেওঁ আহিব লগা দিনকেইটা যাতে ভালে কুশলে যায় আৰু আশীৰ্বাদ কৰিব সকলোৱে। এয়া আমাৰ মাজুবুৱে তালে বুলি কিবা এটা আনিছিলে, তাকে দিছে। এনেকৈ আৰু লাষ্টত ল'ৰা ছোৱালীকেইটাক খাবলৈ ববলৈ দি এনেকৈ ফূৰ্তি ফাৰ্তা কৰি এনেকৈ দিনটো সামৰিলোঁ আৰু। মোৰ মানুহটো দেখাতে ডাঙৰ, বাট সৰু ল'ৰা ছোৱালীৰ লগত সৰু ল'ৰা ছোৱালীয়ে হৈ যায় আৰু। এনেকৈ আৰু মই আৰু একো কৰিব পৰা নাই, দূৰৰ পৰা চাই পিনে আৰু ভিডিঅ'কে বনাই আছোঁ আৰু। তাকে ভিডিঅ'টো আজিলৈ ইমানেই, আকৌ লগ পাম।